এইবাৰ বিজেপি চৰকাৰে জিকিলে মানে মই এজন মানুহক পিটিম। পিনাক বন এইজন মানুহ হ'ল ভিক্টৰ দাস। ভিক্টৰ দাসে ইমানেই মামাক গালি পাৰি আছে, ইমানেই বেয়াকৈ কৈ আছে, এইবাৰ যদি বিজেপি চৰকাৰে জিকে তেনেহ'লে মই চেলেঞ্জ কৰিছোঁ, ভিক্টৰ দাসক মই অকলে পিটিম দেই। ৰুমৰ ভিতৰত দুইজনে লাগি চাম কাৰ কিমান শক্তি আছে। ভিক্টৰ দাস এই মিয়া পোৱালীয়ে নে কিয়ে নে নাজানো, ইমানে মানে ফেচবুকত দমদমাই আছে, ইমানে ভিডিঅ' বনাই মানে হুলস্থুল কৰি আছে, ইমানে মানে মানুহক চেলেঞ্জ দি আছে, তাক অসমৰ মানুহে কোনেও মানে টাচ কৰিব নোৱাৰে। মতা পুৰুষ দেখুৱাই আছে। ঠিক আছে, এইবাৰ আহক। এইবাৰ বিজেপি চৰকাৰে যদি আহে, মামাই যদি জিকে, তেনেহ'লে প্ৰথম মই ভিক্টৰ দাসক মই পিটিমেই পিটিম। 100% মই পিটিম ভিক্টৰ দাসক। চেলেঞ্জ একদম ৰুমত সোমাই পেলাই মই পিটিম। ৰুম লক কৰিম, ৰুম লক কৰি দুইজনে সোমাই যাম, মৰিলেও মৰিম, যি হ'লেও হ'ব। ভিক্টৰ দাসক মই পিটিয়ে এৰিম দেই। নাই সি মৰিব লাগিব, নাই মই মৰিব লাগিব, ইমানেই কথা। মামাক এনেকৈ বেয়াকৈ গালি পাৰি আছে, লাইভ আহি পেলাই তাক শুনি আছোঁ, বহুত দিনৰ পৰা শুনি আছোঁ। ভিক্টৰ দাস, তোক মই চাই আছোঁ, কিন্তু তোক মই বজাম আৰু, বেছি সময় নাই আৰু। ৰুমৰ ভিতৰত দুইজনে লাগিম, গম পাইছ নাই? দুইজনে, তুমিও মৰিবলৈ ভয় নকৰে, ময়ো মৰিবলৈ ভয় নকৰোঁ। ইমান বেয়া বেয়া কথা কৈ আছে মামাৰ ওপৰত। মামাই মাৰি পেলালে নেকি তেনেহ'লে জুবিন দাক? পিটিব পৰা নাই ভালকৈ, কিন্তু মই অকলে পিটিম। মই বুলি কৈছোঁ, মই পিটিম। ভিক্টৰ দাস, তুমি বেছি কথা নকবি, কিন্তু মই বহুত দিনৰ পৰা তোমাৰ কথা শুনি আছোঁ, গম পাইছ নাই? ইমানেই বেয়া বেয়া লেতেৰা লেতেৰা গালি দি আছে। তই আমাৰ ইয়াত ধেমাজিৰ ফালে আহিবি দেই, দম আছে যদি এই ধেমাজিৰ ফালে আহিবি। যদি দমো নাই, তেনেহ'লে চৰকাৰৰ লগত কথা পাতি পেলাই এটা ৰুমত তোমাক আৰু মোক মানে ভৰাই দিবলৈ ক'ম। তুমি মৰিব লাগিব, নহ'লে মই মৰিম, গম পাইছ নাই? কিন্তু এনেকৈ এজন মুখ্যমন্ত্ৰীৰ ওপৰত, মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত এনেকৈ ভিডিঅ' বনাই গালি দিয়াটো মই একদম মানে শুনিব বিচৰা নাই আৰু দেই, সহ্য কৰিব পৰা নাই আৰু। ভিক্টৰ, তোক মই কৈছোঁ, তোক বুলি কৈছোঁ প্ৰথমে, নাই তুমি মৰিব লাগিব, নাই মই মৰিম, চিধা কথা কৈ দিলোঁ আৰু। তই দেখিছিলে নেকি হিমন্ত বিশ্ব শৰ্মা ছাৰে মাৰি পেলালে বুলি? ঐ সুদূৰ পাই, কথা ক'ব নাজানিলে যা তা কথা নকবি, গম পাইছ নাই? বহুত দিনৰ পৰা তোৰ কথা শুনি আছোঁ আৰু। দিম, এইবাৰ দিম, তোক মই দিম। অসমৰ মানুহ এজনো নাই এনেকুৱা, এজনো নাই এতিয়ালৈকে তোক পিতা মানুহ এজনো নাই, ভালকৈ পিতা মানুহ। মই অকলে পিটিম। মই, তোৰ গাত যিমান শক্তি আছে দেই, যিমান তেল আছে, মই বাহিৰ কৰি দিম। মই মৰিবলৈ ভয় কৰা মানুহ নহয়। দুইজনে লাগি চাম, নাই তুমি মৰিব লাগিব, নাই মই মৰিম, বাট খতম।